মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গুণোৎসৱ প্ৰথম পৰ্যায় 2023 শ্ৰেণী সপ্তমমান শ্ৰেণীৰ লেংগুৱেজ 1 ইয়াত অসমীয়া বুলি কোৱা হ'ব। লেংগুৱেজ 1 যিহেতু আছে যে খোৱাৰ আনন্দ, এই খোৱাৰ আনন্দৰ যিটো পেৰাগ্ৰাফ আছে গোটেইখিনি এইখিনি পঢ়িব লাগিব। পঢ়ি আমাৰ কি কৰিব লাগিব? উত্তৰ কৰিব লাগিব। এইবিলাক উত্তৰ দিব লাগিব যে আসিফ কোন শ্ৰেণীত পঢ়ে, এইবিলাক ইয়াত দিয়া আছে, সেইটো আমি ইয়াত পঢ়ি আমি উত্তৰ দিম। যেইবিলাক মই পঢ়িছোঁ, পঢ়ি ইয়াৰ উত্তৰটো হ'ব আসিফ প্ৰথম শ্ৰেণীত পঢ়ে। এইটো হ'ব শুদ্ধ উত্তৰ। গতিকে তোমালোকে কি কৰিবা? 1 নম্বৰ কুৱেশ্যনৰ এই নম্বৰ কুৱেশ্যন, এই কুৱেশ্যনটো তোমালোকে বুকলেটত কি কৰিবা? এনেকুৱা ধৰণৰ তোমালোকৰ কোড দিয়া থাকিব, য'ত লিখা থাকিব এইটো এনেকুৱা গোলকে ইয়াত মুছাই দিবা। OMR শ্বীটত এনেকুৱা ধৰণৰ মুছাই দিবা। এই গোলৰ যাতে বাহিৰত নাযায়, জাষ্ট মাজতহে এইটো মুছাই দিব লাগিব। ইয়াত থাকিব বি, ইয়াত চি, ইয়াত ডি, যিটো ৰাইট আনচাৰ। যিহেতু আসিফৰ প্ৰথম, এইটো উত্তৰ হ'ব প্ৰথম, গতিকে এইটো এনেকুৱা ধৰণৰ মুছাই দিবা। গতিকে সপ্তমমান শ্ৰেণীৰ লেংগুৱেজ 1ত তোমালোকৰ এইবিলাক এনেকুৱা ধৰণৰ আহিব। গতিকে তোমালোকে কুৱেশ্যনবিলাক চাই লোৱা। আমাৰ ইয়াত যিহেতু বৰপেটা ডিষ্ট্ৰিক্টত অলৰেডি ৰিলিজ হৈছে কুৱেশ্যনবিলাক, তোমালোকে এইবিলাক চাই লোৱা। এইবিলাকৰ পৰাই ৰিপিট কাটিব পাৰে, গতিকে এইবিলাকেই দিব পাৰে। তাৰপিছত কোৱা হৈছে ঈদ কেতিয়া হয়? ঈদ ৰমজান, ৰমজানৰ অন্তিম দিনা জোন ওলোৱাৰ সময়ত, ৰমজান মাহৰ অন্তিম দিনা জোন ওলোৱাৰ সময়ত ঈদ হয়। তাৰপিছত তলৰ কোনটো শব্দই স্ফূৰ্তি শব্দটোৰ একে অৰ্থ বুজাইছে? আনন্দ, এইটো কি হ'ব? আনন্দ। তাৰপিছত ফূৰ্তি বুলি কোৱা হয় স্ফূৰ্তি। তলৰ কোনটো বাক্যত ইয়া প্ৰত্যয়যুক্ত শব্দ ব্যৱহাৰ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইৰমৰ মাকে খোৱা বস্তুৰ মজিয়াত সজাই দিলে। এইটো হ'ব শুদ্ধ উত্তৰ। এইটো শুদ্ধ উত্তৰ বুলি তুমি দি দিবা। ইয়াৰ নেক্সট পেজ আমি যাম। ইয়াত শেষ অন্তিম পেজ, গতিকে নেক্সট পেজত আমি যাম। নেক্সট পেজত আৰু এখন দিয়া আছে যে পুলিবৰ গাঁৱৰ পুথিভঁৰাল। পুলিবৰ গাঁৱৰ পুথিভঁৰালৰ এই পেজটো সম্পূৰ্ণভাৱে পঢ়িব লাগিব। এই পেৰাগ্ৰাফটো পঢ়ি তোমালোকে উত্তৰ দিবা। কি উত্তৰ? যে জয় আৰু বিজয় বাস কৰা গাঁওখনৰ নাম কি? এইটো হ'ব পুলিবৰ গাঁও। তাৰ নেক্সট যে পুলিবৰ গাঁৱৰ পুথিভঁৰালটো কোনে চোৱা চিতা কৰে? কোনে চোৱা চিতা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰমেনে আৰু মহেশে। ৰমেনে আৰু কোনে? মহেশে। জয় আৰু বিজয় আজৰি সময়ত পুথিভঁৰাললৈ কিয় যায়? মানে সিহঁতৰ কিতাপ পঢ়াৰ বৰ ৰাপ বাবে। মানে সিহঁতৰ কিতাপ পঢ়াত বৰ ৰাপ বাবে, মানে খুব ভাল পায় সিহঁতে কিতাপ পঢ়ি। তাৰ নেক্সট আছে যে তলৰ কোনটো শব্দই পুথি শব্দটোৰ অৰ্থ বুজাইছে? গ্ৰন্থই পুথি শব্দৰ অৰ্থ বুজায়। বাতৰিকাকতেই নহয়, আলোচনীও নহয়, চকীও নহয়, গ্ৰন্থ। তোমালোকে শুনা পাইছানে যে গ্ৰন্থমেলাই জাষ্ট কি হয়? কিতাপৰ আলোচনা হয়। তাত কিতাপ ৰিলিজ দিয়ে, কিতাপৰ ভাল কিতাপ দিয়ে। তলৰ কোনটো বাক্যত ষষ্ঠী বিভক্তি ব্যৱহাৰ হৈছে? যে সিহঁত যোৰহাট জিলাৰ পুলিবৰৰ গাঁৱত বাস কৰে। গতিকে এইটো হ'ব ষষ্ঠী বিভক্তি। বিভক্তি যিটো তোমালোকৰ লেচন, বিভক্তি যিটো গ্ৰামাৰ, সেইটো ভালকৈ পঢ়িলে এইবিলাক ধৰিব পাৰিবা। যিহেতু মই অসমীয়াৰ টিচাৰ নহয়, মই ছায়েন্সৰ টিচাৰ, মই বেটছি হওঁ, সেইকাৰণে তোমালোকৰ এইবিলাক জাষ্ট মই ৰাইট চিন দিয়া আছে, সেইবিলাক মই এটা এটাকৈ বুজাই দি আছোঁ। এইটো সেই এছামিছে হয়, লেংগুৱেজ 1, যে ফুটবলৰ বিষয়ে এইটো পেৰাগ্ৰাফ দিয়া আছে। এই পেৰাগ্ৰাফটো ভালদৰে পঢ়ি ল'বা। পঢ়ি তাৰপিছত তোমালোকৰ কুৱেশ্যনটো কেনেকুৱা ধৰণৰ আছে চাই লোৱা। যে প্ৰথম ফুটবল লীগ কোন দেশত আৰম্ভ হৈছিল? এইটো মনত ৰাখিবা ভালদৰে, ইংলেণ্ডত। এইবিলাক কুইজত আহে। ফুটবল খেলত কিমানগৰাকী ৰেফাৰী থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 গৰাকী। তাৰপিছত ফুটবল খেলৰ এটা দলত অতিৰিক্ত খেলুৱৈৰ সৈতে সৰ্বমুঠ কিমানগৰাকী খেলুৱৈ থাকে? আচলতে ফুটবল খেলত খেলুৱৈ থাকে 11 গৰাকী
আর অতিরিক্ত থাকে 7 গৰাকী, গতিকে 11 আর 7 কিমান হয় 18 গৰাকী। এইটো হ'ব শুদ্ধ উত্তৰ। তলৰ কোনটো পৰাজয় শব্দৰ বিপৰীত শব্দ? পৰাজয় শব্দৰ বিপৰীত শব্দ হ'ব জয়ী। গতিকে এইটোৱে শেষ। আৰু শেষত এটা কুৱেশ্যন আছে, এইটো তোমালোকে ভালদৰে অলপ চাই ল'বা। এই কুৱেশ্যনটো মানে ইয়াত ভালকৈ স্পষ্ট উঠা নাই, গতিকে এইটো 14 নম্বৰ কুৱেশ্যন ইমানেই শেষ। গতিকে তোমালোকে ভালকৈ পঢ়িলে নিশ্চয় ভাল এটা মাৰ্ক পাব পাৰিবা। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব নিশ্চয় এটা কৰি দিবা।